সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিবলৈ লৈছো আমাৰ নতুন তথা ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। হিন্দু ধৰ্মত তুলসী পূজাৰ বিশেষ তাৎপৰ্য আছে। তুলসী পূজা কৰাৰ সময়ত কিছুমান নিয়ম মনত ৰখাটো অতি প্ৰয়োজনীয়। তুলসীক পানী অৰ্পণ কৰাৰ পাছত কিছুমান মন্ত্ৰ শিকি লোৱাটো আপোনাৰ বাবে প্ৰয়োজন হ'ব পাৰে। কোৱা হয় যে তুলসীত মাতৃ লক্ষ্মী বাস কৰে। তুলসী উদ্ভিদৰ পূজাৰ সময়ত এটা সৰু ভুল কৰিলে মা লক্ষ্মী অসন্তুষ্ট হৈ পৰে। হিন্দু ধৰ্মত তুলসী পূজাৰ তাৎপৰ্য আছে বুলি আমি পূৰ্বে উল্লেখ কৰিছোঁ। প্ৰত্যেক ঘৰৰ চোতালত এজোপা তুলসী গছ থাকে বা থকাটো বাঞ্ছনীয়, যাক সন্ধিয়া সময়ত পূজা কৰাটো বাঞ্ছনীয়। কিন্তু আপুনি জানেনে যে তুলসী পূজাৰ নিয়মবোৰ জনাটো আপোনাৰ বাবে প্ৰয়োজনীয়। কোৱা হয় যে তুলসীক শ্ৰদ্ধাৰে পূজা কৰিলেহে দেৱী লক্ষ্মী ঘৰত বাস কৰে আৰু লগতে ভগৱান বিষ্ণুৰ কৃপা লাভ কৰে। দেৱী লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ ঘৰত তুলসী গছ এজোপা ৰোপণ কৰিলেই নহ'ব, বৰং পূজাৰ বিশেষ কিছুমান গুৰুত্বৰ কথাও আপুনি মানি চলিব লাগিব। নিয়মিত তুলসী পূজা কৰা ব্যক্তিজনৰ ওপৰত মা লক্ষ্মী সন্তুষ্ট হয় আৰু ব্যক্তিজনৰ ধন সম্পত্তি আৰু খাদ্য লাভত সহায়ক হয়। কিন্তু আপুনি জানেনে যে তুলসী গছজোপাক পানী আগবঢ়াই দিয়াৰ পাছত প্ৰদক্ষিণ কৰাটো অতিকৈ প্ৰয়োজনীয়। তুলসী পৰিক্ৰমাৰ নিয়ম আৰু এই সময়ত আপুনি কোনটো মন্ত্ৰ জপ কৰিব, আজি জীৱন মাধুৰীৰ এই খণ্ডৰ জৰিয়তে জনোৱা হওক। আচলতে তুলসী পৰিক্ৰমাৰ বিভিন্ন নিয়ম আছে। প্ৰথমতে শাস্ত্ৰ অনুসৰি নিয়মিতভাৱে তুলসীক পানী আগবঢ়াই বা পানী আগবঢ়ালে দেৱী লক্ষ্মী সন্তুষ্ট হয়। সেই ঘৰত সুখ সমৃদ্ধি বাস কৰে। কিন্তু গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধিহে তুলসীক পানী আগবঢ়াব লাগে। দ্বিতীয়তে তুলসীক পানী দিয়াৰ পাছত প্ৰদক্ষিণ কৰা বা পৰিক্ৰমা কৰাটো নিশ্চিত কৰক। তুলসীক প্ৰদক্ষিণ 3 বাৰ কৰক। এনে অৱস্থাত প্ৰদক্ষিণ কৰাৰ সময়ত পানী আগবঢ়াই থাকিব পাৰে। তৃতীয়তে, যদি আপোনাৰ ঘৰত প্ৰদক্ষিণৰ থান নাই বা এনে ঠাইত গছজোপা ৰোপণ কৰা হয় য'ত প্ৰদক্ষিণ কৰিব নোৱাৰি, তেন্তে আপুনি নিজৰ ঠাইত থিয় হৈ 3 বাৰ খোজকাঢ়িব পাৰে। চতুৰ্থতে, শাস্ত্ৰ অনুসৰি তুলসীক পানী আগবঢ়াই পৰিক্ৰমা কৰক, লগতে মন্ত্ৰ জপ কৰাটো আপোনাৰ বাবে প্ৰয়োজনীয়। মা লক্ষ্মীৰ কৃপা কেৱল নিয়ম অনুসৰি পূজা কৰিলেহে পোৱা যায়, লগতে ভগৱান বিষ্ণুৰ আশীৰ্বাদ গ্ৰহণ কৰা হয়। জ্যোতিষৰ মতে মা তুলসীৰ আশীৰ্বাদ পাবলৈ নিয়মীয়াকৈ পানী দিয়াৰ লগতে এটা মন্ত্ৰ জপ কৰাটো প্ৰয়োজনীয়। এই মন্ত্ৰ হ'ল মহাপ্ৰসাদ জননী সৰ্ব সৌভাগ্য বৰ্ধনী আধি ব্যাধি হৰনিত্ৰম তুলসী তৱত নমস্তুতে। এই মন্ত্ৰৰে পানী অৰ্পণ কৰি প্ৰদক্ষিণ কৰিলে মা লক্ষ্মী অতি সোনকালে সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়। গতিকে তুলসী পূজা কৰোঁতে এইসমূহ নিয়ম অৱলম্বন কৰক আৰু আপোনাৰ জীৱনটো জীপাল কৰি তোলক। আপোনাৰ দিনটো তথা জীৱনটো জীপাল কৰি তুলিবলৈ প্ৰাগ নিউজ ডিজিটেলে হাতত লৈছে এক ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। গতিকে প্ৰতিদিনে পুৱা 7:30 বজাত চাবলৈ নাপাহৰিব আমাৰ নতুন তথা ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। জীৱন মাধুৰী উপভোগ কৰক আৰু আপোনাৰ দিনটো তথা জীৱনটো জীপাল কৰি তোলক। ধন্যবাদ।